Hello my dear student, welcome back to another new video. Myself Amiruddin Sheikh. So we have discussed lots of things from structure of atom. Okay, structure of atom for class 11. Okay, class 11. So that is unit 2. Okay, those who have not seen the previous videos, so you just search chemistry Akash, you will get the video. Okay. So today we will learn electronic transition in hydrogen spectrum. Okay, hydrogen বৰ্ণালীত ইলেক্ট্ৰনৰ সংক্ৰমণ, হাইড্ৰোজেন বৰ্ণালীত কি হৈছে ইলেক্ট্ৰনৰ সংক্ৰমণ, অসমীয়াত কি কয় হাইড্ৰোজেন বৰ্ণালীত ইলেক্ট্ৰনৰ সংক্ৰমণ. So this is the ground state, ভূমি স্তৰ, এটো কি উচ্চ স্তৰ মানে excited state. Okay, এটো উচ্চ স্তৰ 1, উচ্চ স্তৰ 2, উচ্চ স্তৰ 3 মানে upper state 1. This is the first excited state. Okay, this is the first excited state. Right? Okay, this is the first excited state, this is second excited state, this is third excited state. So eto ki ground state bhumi stor hoy, eto ki uchcho stor hoy na, eto hol uchcho stor excited state. ঠিক আছে, excited. Suppose jete electron to yata asile, ঠিক আছে, suppose electron to ground state eta asile, energy pi ki hoise, energy to pi ki hoise electron to upper state লৈ গৈছে, uchcho state লৈ গৈছে. ঠিক আছে, এতিয়া যেতিয়া আপাৰ ষ্টেট লৈ গৈছে তেতিয়া কি হ'ব নিশ্চয় আপাৰ ষ্টেটত কি ইলেক্ট্ৰনটো লাইফ টাইমটো কি একেবাৰে নগণ্য হয় না আপাৰ ষ্টেটত লাইফ টাইম অফ ইলেক্ট্ৰন ইজ very less, so it will try to again come to the ground state. After getting the energy it will go to the up, but they losing the energy they will come to the ground state, that means original states. Okay, so when the electron getting the energy, suppose you say the excited state like n is equal to 6, that means in 6 state they have gone. Okay, suppose to me bhabilwa n is equal to 6 state of অবস্থাত কি আছে electron to energy পাই কি আছে তাতে গৈছে n এর ভ্যালু কিমান আছে আপ টু ইনফিনিটি লৈ আছে হয় ইফালে কি আছে এনার্জি টু বাঢ়ি আছে. Okay, এনার্জি টু বাঢ়ি আছে. So what they will do after getting the energy they will excite it, and from excited state from any one of this upper state, if it is comes to the ground state, that means n1 state, and then we call that line is Lyman. Okay, that line is Lyman. If they are come in series way, that we call it Lyman series. তারপর Lyman শ্রেণী বুলি কোৱা হয়. যেতিয়া কি হ'ব ইলেক্ট্ৰনটো ভূমি স্তৰৰ পৰা উচ্চ স্তৰলৈ যাব, ইয়াৰ পৰা যতে যাও n is equal to 7 8 9 10 ওপৰত যিফালে যাও, যদি ওপৰৰ পৰা যদি ডাইৰেক্ট তোমাৰ n1 ত আহে হয় না ডাইরেক্ট n1 ত আহে তেতিয়া কি হ'ব n1 স্টেট, এই n1 স্টেটটো কি হ'ব যেতিয়া সিরিজ শ্রেণীবদ্ধ হিচাপে হ'ব তেতিয়া কি হ'ব লাইভেল শ্রেণী. এতিয়া যদি সাপোজ তুমি গছ বগাই আছা, ঠিক আছে, বহুত গছ বগালা ওপৰত বগালা, সো ডাইরেক্ট n1 স্টেটত নাহে হয় না, স্টেপ বাই স্টেপ আহিব. এতিয়া তুমি গছ বগাই উঠিলা, ঠিক আছে, গছ বগাই উঠিলা যেতিয়া নামিবা ডাইরেক্ট নামিবা নহয়, মাজত অলপ ব্রেক লবা, নিশ্চয় ব্রেক লবা নাই, অলপ নামিলা অলপ ব্রেক ললা, তো সেনেকৈ ইলেক্ট্রনটো কি কৰিব এক্সাইটেড স্টেট যাব, যেতিয়া আহিব এনেকৈ ব্রেক লৈ আহিব. সাপোজ যদি ব্রেক নলয়, যদি কেতিয়াবা হয় না অলপ তামোল গছ দেখিছে না নাই, তামোল পাৰে যে মানুহে যে উঠে গছ তামোল পৰাৰ পিছত কি হয় সুচৰি বাগৰি যায় হয় না তলত আহে, তো কেতিয়াবা কোনোবাই জিৰণি লয় কেতিয়াবা জিৰণি নলয়. যদি ইলেক্ট্রনটো ডাইরেক্ট ওপৰৰ পৰা ডাইরেক্ট যদি n1 স্টেট আহে, ঠিক আছে, এইটো লাইমেন বুলি কোৱা হ'ব. আৰু শ্রেণীবদ্ধ হিচাপে আহিলে তেতিয়া কি ক'ব লাইমেন সিরিজ বুলি কোৱা হ'ব, লাইমেন সিরিজ. এতিয়া যদি ইলেক্ট্রনটো ওপৰৰ পৰা যদি n2 স্টেট লৈ আহিব তেতিয়া তাক কি হ'ব বাৰ্মাৰ বুলি কোৱা হ'ব. সো লাইমেন সিরিজটো কি আল্ট্ৰাভায়োলেট ৰিজনত পৰে, ঠিক আছে, ৰিজনত আল্ট্ৰাভায়োলেট, এই কথাটো মনত ৰাখিবা জাস্ট. আৰু ওপৰৰ পৰা যতে পৰক কি n2 স্টেটত যদি পৰে তেতিয়া কি হ'ব বাৰ্মাৰ শ্ৰেণী. ওপৰৰ পৰা যৰ পৰা আহক ইলেক্ট্ৰন যদি n2 স্টেটত আহে, আকৌ যদি n1 ত আহিলেহেঁতেন তেনেহ'লে কি হ'লহেঁতেন লাইমেন শ্ৰেণী হ'লহেঁতেন, ঠিক আছে, লাইমেন শ্ৰেণী. ওকে, আৰু যেতিয়া ইলেক্ট্ৰনটো ওপৰৰ পৰা যৰ পৰাই আহক যদি তোমাৰ n3 স্টেটত পৰে তেতিয়াহ'লে কি হ'ব ইয়াক পেৰচন সিরিজ বুলি কোৱা হ'ব. সো সিমিলাৰলি তাৰ n4 ত পৰিলে ব্ৰ্যাকেট সিরিজ বুলি কোৱা হ'ব, and Pfand series, and one more thing is the Humphrey series. So it has a total. Okay. So eto problem to কেনেকৈ আহে তোমালোকৰ এটো ততে পাৰিবা হয়. So problem to কেনেকৈ হয় তোমাৰ আহে কেনেকুৱা প্রবলেমটা দিতে তোমার কি
n 5 পৰা n is equal to 5 to n is equal to 2. That means electron to কি হৈছে ফর্মুলা আগৰ ক্লাসত এটা ফর্মুলা পাইছিলে নাই 1 by lambda is equal to r for hydrogen atom 1 by n1 square minus 1 by n2 square 1 by n1 square minus 1 by n2 square. So problem এটা দিয়া হৈছে তোমালোকক খালি নাই যেতিয়া ইলেক্ট্রন টু n is equal to 5 ৰ পৰা n is equal to 2 লৈ আহিব তাৰমানে এইটো n1 n2 n3 n4 and n5 হয় আগৰ কোশ্চেনটো অলপ চোৱা তোমালোকে ঠিক আছে আগৰ কোশ্চেনটো চোৱা সাপোজ মই তোমাক কোশ্চেনটো তাতে দেখাই দিম আকৌ এবাৰ হ'ব while electronic transition takes place from n is equal to 5 to n is equal to 2, so what is the wavelength? You can find also wave number also. So here you can find the wavelengths. Okay, here you will find the wavelengths. See, now you see. See, that means electron to কৰ পৰা আহিছে এতিয়া n 5 ৰ পৰা কি হৈছে n 2 লৈ আহিছে ঠিক আছে n 5 ৰ পৰা n 2 লৈ আহিছে so n 5 ৰ পৰা যেতিয়া n 2 লৈ মানে ওপৰৰ পৰা যোৱাৰ পৰা হ'ব এটো কি হ'ব নিশ্চয়টো বালমাৰ শ্ৰেণী হ'ব বালমাৰ এটো কি বালমাৰ আন্ডাৰ পৰিছে নাই বালমাৰ আন্ডাৰ পৰিছে তেতিয়া কি হ'ব এটো কি এতিয়া ইয়াৰ হিচাপে কি এটো গ্ৰাউন্ড ষ্টেট দ্যাট মিন্স এটো n1 তাৰ মানে এটো 2 ইয়াৰ ভ্যালুটো 2 বহাই দিবা n1 is equal to 2 আৰু n2 is equal to 5 বহাই দিবা ঠিক আছে ইয়াত n1 is equal to 2 বহাই দিবা ভ্যালু আৰু ইয়াত n1 n2 is equal to 5 ভ্যালু বহাই দিবা ভ্যালু বহাই দি ল্যামডাৰ মানটো ওলাই দিবা ঠিক আছে সো যেতিয়া সাপোজ এতিয়া যদি কৰা হেতেন যে n is equal to 5 to n is equal to 3 পৰিছে সাপোজ ইলেক্ট্ৰনটো তাৰ মানে n 5 ৰ পৰা এতিয়া কত পৰিছে এবাৰ ইয়াতে পৰিছে হয় এবাৰ কত পৰিছে n 5 ৰ পৰা n 5 ৰ পৰা n 3 পৰিছে তেতিয়া কি হ'ব এটো 5 হ'ব কিন্তু n1 ৰ ভ্যালু কি হ'ব এবাৰ 3 হ'ব n1 ৰ ভ্যালু কি হ'ব 3 হ'ব ঠিক আছে সো তোমাক এটো দিব পাৰে যেতিয়া সাপোজ n1 ৰ পৰা n 5 ৰ পৰা n2 লৈ পৰিছে তেতিয়া যদি কয় শ্ৰেণীটোৰ নাম কি whether it is Lyman series Balmer bracket preferred এনেকৈ দি দিব তোমাক কোনটো শ্ৰেণী হয় তেতিয়া কবা এটো কোনটো আছিল বালমাৰ শ্ৰেণী যেতিয়া n5 ৰ পৰা n1 লৈ পৰিব তেতিয়া কি হয়তো Lyman হয় না Lyman okay Lyman okay so বৰৰ যেটো পৰমাণু আছিল পৰমাণুৰ যে আৰ্হিত আছিল তেটো সীমাবদ্ধতাটো অহাৰ লগে লগে কি হৈছে তো এতিয়া নতুনকৈ কি কৰিব লাগে যে পৰমাণুটোৰ সংজ্ঞা দিব লাগে ঠিক আছে সো ইমান সময় বৰে ভাবিছিল যে পৰমাণুটো এটা পাৰ্টিকেল হয় না কণা কেৱল কণা কিন্তু তাৰ পিছত সেই থিওৰিটো ডেভেলপ কৰিলে কোনে কোৱান্টাম মেকানিক্সৰ পৰা ডেভেলপ হ'ল কোৱান্টাম মেকানিক্স ক'লে মানে কোৱান্টাম বলবিজ্ঞানৰ পৰা ক'লে যে দেয়াৰ আৰ টু থিওৰিজ আৰ দেয়াৰ এটা হ'ল ডুৱেল নেচাৰ অফ ম্যাটাৰ দুটা থিওৰি দিছে dual nature of matter and Heisenberg's uncertainty principle Heisenberg's অনিশ্চয়তাৰ সূত্র দুটা এটো কৰ পৰা আহিছে এটো কোয়ান্টাম মেকানিক্সৰ পৰা আহিছে দ্যাট মিন্স কোয়ান্টাম বলবিদ্যাৰ পৰা এই যে পৰমাণুটো কিমান সময় কি বৰে ভাবিছিল যে পাৰ্টিকেল বুলি ভাবি আছিল পাৰ্টিকেল বুলি ভাবি কি কৰিছিল এই কক্ষপথত ঘূৰি আছিল হয় নাই সো এবাৰ কি হ'ব এবাৰ কক্ষপথত নঘূৰিব সো নেক্সটত অলপ পাবা পিছত অলপ পাবা যেতিয়া স্ক্ৰিঞ্জাৰ ৱেভ ইকুৱেশ্যন দিব ঠিক নেক্সট পাবা যে ইলেক্ট্ৰনটো একচুয়ালি কত থাকে ঠিক আছে একচুয়ালি কত থাকে সো আৰু যেনেকৈ আমি বৰৰ টাইমত কি কৰিছো ইলেক্ট্ৰনৰ ৰেডিয়াছটো উলাইছো হয় নাই ডিসটেন্সটো উলাইছো তাৰ ইয়াৰ ব্যাগ উলাইছো হয় ইয়াৰ ব্যাগ উলাইছো ঠিক আছে কাইনেটিক এনাৰ্জি উলাইছিলো হয় মানে টোটাল এনাৰ্জি উলাইছিলো সো হেবিলা কি হ'ব নেক্সটত যাই পাবা কি যে হাইজেনবাৰ্গ আনসাৰ্টেনিটি প্ৰিন্সিপলে কি কৈছে ইট ইজ ইম্পসিবল হাইজেনবাৰ্গৰ অনিশ্চয়তা সূত্ৰটোৰ মতে কৈছে যে it is impossible to determine the exact position মানে এই তোমাৰ ইলেক্ট্ৰনটোৰ exact position অৱস্থানটো আৰু ভেলোচিটিটো একে সময়ে নিৰ্ণয় কৰাটো সম্ভৱ নহয় এটো হাইজেনবাৰ্গৰ আনসাৰ্টেনিটি প্ৰিন্সিপলে কৈছে ঠিক আছে হাইজেনবাৰ্গৰ অনিশ্চয়তা সূত্ৰতে কি কৈছে যে ইলেক্ট্ৰনটোৰ position and exact position and the velocity cannot be determined simultaneously ঠিক আছে so
that means Heisenberg uncertainty principle কি কৈছিলে, it is impossible to determine the exact position and velocity, that means momentum of an electron at a same time. So তাৰ পিছত আহিলে dual nature of matter, তাৰ মানে কি পদাৰ্থৰ দ্বৈত ধৰ্ম. So প্ৰথমে বৰছে ভাবিছিলে যে পদাৰ্থৰ এটা ধৰ্মই আছে, পাৰ্টিকেল ক্যাৰেক্টাৰ আছে, কিন্তু তাৰ পিছত কি হ'ল কোৱান্টাম বলবিজ্ঞানৰ পৰা আহিলে যে পৰমাণুটোৰ দুটা তত্ত্বৰ ওপৰত ভিত্তি কৰিছে. এটা হ'ল কি, প্ৰথম হ'ল ডুৱেল নেচাৰ অফ মেটাৰ, আৰু এটা হ'ল দুই নম্বৰটো কি হাইজেনবাৰ্গ আনচাৰ্টেনিটি প্ৰিন্সিপল. হাইজেনবাৰ্গৰ অনিশ্চিততাৰ সূত্ৰ, ওকে, ডুৱেল নেচাৰ অফ মেটাৰ. সো ডুৱেল নেচাৰ অফ মেটাৰ মানে কি, ডুৱেল মানে কি ডাবল, দ্বৈত মানে কি ডাবল, ডুৱেল নেচাৰ অফ মেটাৰ, তাৰ মানে পদাৰ্থৰ দুটা ধৰ্ম আছে, সো এটা ধর্ম হল পার্টিকেল ক্যারেক্টার, ঠিক আছে, পার্টিকেল মানে কি কণা, হ্যাঁ কণা, আর এটা হল ওয়েভ ক্যারেক্টার, তরঙ্গ. সো ইমান সময় বড়ে কি কৰিছিলে ইলেক্ট্ৰনটো, ঠিক আছে, পদাৰ্থটো কি বুলি ধৰিছে, পাৰ্টিকেল বুলি ধৰিছে, কিন্তু এবাৰ হেৰি নহয়, পদাৰ্থটো কি পাৰ্টিকেল ক্যাৰেক্টাৰ আছে আৰু ওয়েভ ক্যাৰেক্টাৰ আছে. আৰু এভৰি মোশন অবজেক্ট হেজ এ ওয়েভ ক্যাৰেক্টাৰ, যিমান বস্তু গতিশীল বস্তু আছে সবাৰে কি ওয়েভ ক্যাৰেক্টাৰ আছে, কিন্তু সিহঁতৰ মাছটো বেছি থকাৰ বাবে কি হয় ওয়েভ ক্যাৰেক্টাৰটো আমি দেখিব নোৱাৰিম, কিন্তু ইলেক্ট্ৰনৰ ক্ষেত্ৰত সেইটো ওয়েভ ক্যাৰেক্টাৰটো আমি ভেৰি হাই মাইক্ৰস্কোপ দি আমি কি সিহঁতৰ ইলেক্ট্ৰনৰ ওয়েভ ক্যাৰেক্টাৰটো পাব পাৰিম, মানে দেখিব পাৰিম, ঠিক আছে. সাপোজ বল এটা দলিয়াই দিলা, ঠিক আছে, সিহঁতৰ ভৰটো অলপ বেছি হোৱাৰ কাৰণে কি হৈছে সিহঁতৰ ওয়েভ ক্যাৰেক্টাৰটো আমাৰ দেখা নাযায়, ঠিক আছে. সো ডি ব্ৰগলিয়ে কি কৰিছে এটা ৰিলেশ্যন দিছে ইন 1924ত, ইয়াৰ কাৰণে সি নোবেল বঁটাও পাইছিলে, ঠিক আছে, নোবেল প্ৰাইজ পাইছিলে. So lambda is equal to h by p. He gives the relations between them. Lambda is equal to h by p. Jab p to ki mass into velocity. Okay. He gives the relations between them. Lambda is equal to h by p. Jab h ki Planck's constant. ठीक है, Planck's constant, and the value of Planck's constant 6.626 into 10 to the power of -34 joule into second. So this thing you have to remember, mass into velocity, and this velocity is nothing but is the velocity of light. Okay, so now you see eto tomar question ahibo pare ki tumi derive this formula, eto ki derive koribole ahibo pare je eto keneke hoy প্রতিস্থাপন করে lambda is equal to h by p প্রমাণ করা, ঠিক আছে. How you can prove this one is very simple. Okay, ঠিক আছে, এটা আমি লিখি, ওকে, এটা আমি লিখি. সো আইনস্টাইন ইকুয়েশন এটু কেন প্রমাণ করে, যত p is equal to কি mass into velocity, that means velocity of light, mass মানে ভর, velocity মানে বেগ, কার বেগ, লাইট, হয় লাইটের বেগ. সো h কি প্লাস কনস্ট্যান্ট, ইয়ার ভ্যালু কিমান 6.626 into 10 to the power of -34 joule into second. সো এটি কেন প্রমাণ করি আহিব পারে, প্রমাণ করা যে lambda is equal to h by p or h by mc, এটু প্রমাণ কৰিবলৈ কেতিয়াবা আহে, ঠিক আছে, 2 মাৰ্কৰ কাৰণে আহে. সো এটু কৈ দি আছে তোমালোকক, from Einstein equation, সো আইনস্টাইনের ইকুয়েশন কি আছিল, আইনস্টাইনের সমীকরণের পৰা কি পাও আমি, E equal to mc স্কয়ার পাইছিলো, E equal to mc স্কয়ার. আইনস্টাইনের ফর্মুলা এটো ক্লাস 7 8 এর পৰা পাই আইছা, আইনস্টাইনের সমীকরণটি কি আছিল, E equal to mc স্কয়ার, ওকে. and Planck's equation এটো নতুন, Planck's equation
প্লাস ইকুয়েশন কি আছিল প্লাসৰ সমীকৰণ এটা আছিল E h নিউ হয় আগৰ ক্লাছত এইবিলাক দিয়া আছিল h h2 হয় নাই এটো কি কাৰ সমীকৰণ প্লাসৰ সমীকৰণটো প্লাসৰ সমীকৰণ কি দিয়া আছে যে h কি এটা প্লাসৰ ধ্ৰুবক ভ্যালুটো কি 6.626 * 10 - 34 জুল ইন সেকেন্ড সো এটো 2 নম্বৰ দিয়া so this is energy this is E energy it all energy h all plus constant nu all frequency unity কি all frequency okay nu is equal to frequency fine okay from 1 and 2 এক আর 2 এর গুণ কি পাবো আমি এক আর 2 এর গুণ পাবো কি mc square is equal to h nu যেহেতু এটো এনার্জি है ना 1 and 2 equal है mc square h nu okay h nu এতে কি করি এখন nu is equal to কি জানি আমি c by lambda এখন nu is equal to কি জানি আমি c by lambda okay so m c square h is equal to nu type কি হয় দিন c by lambda sorry for disturbing কি আছিল nu is equal to কি বহালো c by lambda বহালো nu ঠাই c by lambda বহালো ঠিক আছে so ইয়াত c এটা ক্যান্সেল ইয়াত c এটা ক্যান্সেল ওকে implies h by lambda তো ইয়াত রাখা আর mc2 ইফালে লৈ যাব mc2 ইফালে লৈ যাব ওকে ইফালে লৈ যাব তাৰপিছত কি হ'ব 1 by lambda is equal to mc divided by h h to কি করব আমি রাইট সাইডত লৈ গলো হরণ হৈ গল সো এটো কি কৰিম এতিয়া এটো উলটাই দিম কেবল ল্যামডা লিখি কি হ'ব h by m into c so আগো কি m into c is equal to কি p that means lambda is equal to h by p হৈ গল h by p হয় যত কি h এর ভ্যালু কিমান 6.626 into 10 to the power of -34 joule into second আগো velocity of light কিমান আছিল c is equal to 3 into 10 to the power of 8 meter per second ওকে বুঝিলা এটো বুঝিলা হবো খালি আমাৰ কোন দুটা মনত ৰাখিব লাগিব e mc স্কয়ার এটো মনত ৰাখিব লাগিব আৰু e h এই দুটো ইকুয়াল করে দিলা nu is equal to কি c by lambda nu is equal to c by lambda তাৰপিছত কি ক্যালকুলেশন কৰিলা ওকে ফাইন বুঝিলা ওকে লিখিলো এটো সো নেক্সট হল এটা কোশ্চেন এটা एग्जांपल কোশ্চেন এটা দিয়া হৈছে সো এনসিআরটি 2.12 হ্যাঁ এনসিআরটি 2.12 সো কোশ্চেনটো হল 0.1 কেজি ভৰৰ বল এটাই 10 মিটার পার সেকেন্ড বেগেৰে গতি কৰি থাকিলে তৰংগ দৈৰ্ঘ্য গণনা কৰা কি কৈছে 0.1 কেজি ভৰৰ এটা বল আছিল মাস হেভিং 0.1 কেজি and moving with velocity 10 meter per second so what is the lambda okay what is the lambda so we have to find the lambda so for solution you have to do given what is given velocity that means c you see c that means in this case you can consider that c is equal to v yes c is equal to v that means not exactly the velocity of light but the velocity is given already okay so for velocity we consider v when there is a question that the velocity of light or photon then you consider c যেটা photon consider করা হবে যখন suppose কোনো একটা question দিয়া হল বা ফোটন দেওয়া হয় তেতে কি ভেলোসিটি যদি দেয়া না থাকে ফোটন শব্দটো উল্লেখ থাকিলে তেতে কি লিখিবা c 3 * 10 to the power 8 মিটার পার সেকেন্ড কিন্তু যেহেতু এটা 0.1 কেজি ভৰৰ বল সো লাইটের ভেলোসিটি তো যাব নোৱাৰে হয় না যাব নোৱাৰে তো তেতে কি কৰিব ইয়াৰ v টো আমি v হিচাপে ধৰি ঠিক আছে তার মানে ফর্মুলাটো কি ল্যামডা h by m into v ঠিক আছে m into v বুলি ধৰি ওকে ঠিক আছে so given কি দিয়া আছে v is equal to 10
মিটাৰ পাৰ ছেকেণ্ড 10 মিটাৰ পাৰ ছেকেণ্ড আৰু মাছ কিমান দিয়া আছে ভৰ কিমান দিয়া আছে 0.1 কেজি আৰু এইচ তো আমি জানোই হয় নাই 6.626 into 10 to the power of minus 34 joule per second okay joule per second so কোনোবাই পাৰিবা নেকি কৰাচোন ক্যালকুলেশন সব কোনোবাই পাৰা যদি কৰা পাৰিবা এটো কৰি দিয়া হৈছিল ঠিক আছে পাৰিবা কোনোবাই তোমার কোনোবাই পাৰিবা নেকি সো জাস্ট খালি কি কৰিব লাগে আমাৰ ভ্যালু বিলাক পুট কৰি দিব লাগে আমি জানো lambda is equal to h by mv okay mv so lambda is equal to h এর ভ্যালুটো বহাই দিয়া 6.626 into 10 to the power of minus 34 joule into second mass কিমান আছে 0.1 kg okay 0.1 kg and velocity কিমান দিয়া আছে 10 so to multiply কৰিলে 1 হ'ব lambda is equal to আর ভ্যালু কি হবে 6.626 into 10 to the power of minus 34 joule second so এটো মিটার আছে মানে মিটার পার সেকেন্ড okay so unit কি হবে তরঙ্গ দৈর্ঘ্য একক কি হবে মিটার okay তরঙ্গ দৈর্ঘ্য একক কি হবে মিটার so this is the questions okay so যেতিয়া কাইনেটিক এনার্জি দিয়া থাকিব কোন কোশ্চেন সাপোজ কাইনেটিক এনার্জি দিয়া থাকিলে তো কাইনেটিক এনার্জি মানে গতি শক্তি এতিয়া তুমি কেনেকৈ ফর্মুলাটো তাক ডাইরেক্ট কৰিবা সাপোজ হাফ এল ভি স্কয়ার সমান কি কাইনেটিক এনার্জি মানে গতি শক্তি এটো ফর্মুলাটো মনত ৰাখিবা হা গতি শক্তি কাইনেটিক এনার্জি ইজ হাফ অফ mv স্কয়ার তেতে কি কৰিবা যেতিয়া কাইনেটিক এনার্জি সাপোজ কোন একটা কোশ্চেন আছে সাপোজ एग्जांपल সবা 12.13 সবা হেতু एग्जांपलটো চাই লবা সো জাস্ট হেতু মই কৰি নিদিও জাস্ট মই মানে তাৰ ক্লুটো কৈ দি আছো ঠিক আছে এতিয়া তাৰ ভেলোসিটিটো নিৰ্ণয় কৰিব লাগিব ঠিক আছে ভেলোসিটিটো নিৰ্ণয় কৰিব লাগিব কিন্তু কাইনেটিক এনার্জি দিয়া আছে so in that case what you have to do so v স্কয়ার লিখিলা m2 কত আহিব তলত আহিব 2 into kinetic energy 2 into kinetic energy after that what you have to do v is equal to divide by l right right 2 into kinetic energy m2 কল ইয়াতে m আহিলে so v square তে কি করে root over 2 into kinetic energy divide by l ঠিক আছে divide by l এটা কি ইয়ার পর যদি কাইনেটিক এনার্জি দিয়া থাকে তোমার কাইনেটিক এনার্জি যদি দিয়া থাকে মাস যদি দিয়া থাকে ঠিক আছে তোমার তেতে কি হবে কেবল খালি কাইনেটিক এনার্জি দিয়া থাকিব ঠিক আছে গতি শক্তি দিয়া থাকিব কিন্তু ভর ভেলোসিটি দিয়া না থাকে ব্যাক দিয়া না থাকে ঠিক আছে কেবল খালি কি কাইনেটিক এনার্জি দিয়া থাকিব সাপোজ কাইনেটিক এনার্জি 2 3 কিবা কিবি দি দি 2 3 কিবা কিবি দি দিলে মাস অফ ইলেকট্রন তুমি জানাই ঠিক আছে যদি ইলেকট্রনের মাস যদি উলিয়াবলৈ কয় তেতে কি 9.1 into 10 to the minus 31 kg আর যদি ভর দিয়া থাকে তো কোনো অসুবিধা নাই আর যদি ভর দিয়া নাই যদি ফটনের উল্লেখ করা থাকে তেতে কি লিখিবা তাহলে মাস অফ ইলেকট্রন ওকে ইউ কনসিডার দ্য মাস অফ ইলেকট্রন ওকে ভেলোসিটি দিয়া নাই খালি কাইনেটিক এনার্জি দিয়া আছে তাহলে কি এনেকে কৰি কি কৰিবা লাষ্টত আগত ভি মানটো উলাই লবা ইয়াৰ পৰা এনেকে ভি মানটো উলাইব কাইনেটিক এনার্জি যিমান থাকিলে মাস দিয়া থাকিলে ভি টো উলাই দিলা তাৰ পিছত হে ভি টো ইয়াত পুট কৰিবা 2.13 কৰিবা এটো ঠিক আছে এনসিআরটি 2.13 okay so thank you very much আজিৰ কাৰণে এখিনি থাকক হ'ব so next ক্লাছত আহিম আমি হাইজেনবার্গ আনসার্টেনিটি প্রিন্সিপল আৰু কিছু বনাই okay so thank you very much